নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কংগ্ৰেছৰ আহ্বানত আজি জিলাই কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অধিবক্তা মৃদুল ইছলামৰ ন্যায়ৰ দাবীৰে কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আজি শিলচৰতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলক আৰু ইয়াৰ লগতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতিৰ বেৰিকেড ভাঙি পাৰ হবলৈ চেষ্টা কৰিছে প্ৰতিবাদকাৰী সকলে আৰু তাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ আমি জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এটা বিশেষ খবৰ অধিবক্তা মৃদুল ইছলামৰ মৃত্যুৰ প্ৰতিবাদত শিলচৰত কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আজি কংগ্ৰেছৰ প্ৰতিবাদকাৰী সকলে আৰক্ষীৰ সৈতে হৈছে প্ৰতিবাদকাৰী সকলৰ হতাহতি হৈছে প্ৰতিবাদকাৰীৰ বেৰিকেড ভাঙি সমদল কৰাৰ চেষ্টা কংগ্ৰেছ প্ৰতিবাদকাৰী সকলৰ আৰক্ষীৰ বেৰিকেড ভাঙি সমদল কৰাৰ চেষ্টা চলাইছে প্ৰতিবাদকাৰীসকলে আটক হৈছে প্ৰাক্তন মন্ত্ৰী অজিত সিং জিলা সভাপতি সহ কেইবাজনো ব্যক্তিক ইতিমধ্যে আটক কৰিছে আমি দেখুৱাইছো এই মুহূৰ্তত দৃশ্যাংশ আজিৰ দিনটোত জিলাই কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটী মহানগৰী উত্তাল হৈ পৰিছে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে গুৱাহাটীৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীয়ে বিভিন্ন ধৰণে প্ৰতিবাদকাৰীসকলক ৰুধিবৰ চেষ্টা কৰিছে আৰু তেনে এক পৰিৱেশৰ সৃষ্টি হৈছে এইবাৰ শিলচৰত আজিৰ দিনটোত শিলচৰতো অধিবক্তা মৃদুল ইছলামৰ ন্যায়ৰ দাবীৰে কংগ্ৰেছৰ নেতা কৰ্মী সমৰ্থকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে গণতান্ত্ৰিক প্ৰতিবাদ তেওঁলোকে কৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিবাদকাৰীসকলক এনেদৰে ৰুধিবৰ চেষ্টা কৰিছে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা আৰু ইয়াৰ পিছতে প্ৰতিবাদকাৰী আৰু আৰক্ষীসকলৰ মাজত সৃষ্টি হৈছে হতাহতিৰ আৰক্ষীয়ে দিয়া বেৰিকেড ভাঙি সমদল উলিয়াই নিয়াৰ চেষ্টা কৰিছে প্ৰতিবাদকাৰীসকলে আৰু ইয়াৰ পিছতে আৰক্ষীয়ে প্ৰাক্তন মন্ত্ৰী অজিত সিং সহ জিলা সভাপতি সহ কেইবাজনো ব্যক্তি অভিজিত পাল সহ কেইবাজনো কংগ্ৰেছী নেতাক ইতিমধ্যে আটক কৰিছে আৰু তেওঁলোকক আটক কৰাৰ পিছতো কিন্তু এনেধৰণে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলক অধিবক্তা মৃদুল ইছলামে ন্যায় পাবই লাগিব কংগ্ৰেছে ইয়াত তীব্ৰ হুংকাৰ দিছে আৰু ৰাজভৱন চলো কাৰ্যসূচীত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ পিছতে এতিয়া কংগ্ৰেছে মূৰ দাঙি উঠা দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ শেষ হ'বলৈ আৰু বেছি দিন নাই 26ত বিজেপি চৰকাৰৰ পৰাজয় নিশ্চিত বুলি এয়া বহুদিন আগৰে পৰা এনেদৰে কংগ্ৰেছে বিভিন্ন ধৰণে কটাক্ষ কৰি আহিছে বা হুংকাৰ প্ৰদান কৰি আহিছে ৰাজ্য চৰকাৰক আৰু ইয়াৰ পিছত তেওঁলোকে এবাৰ তীব্ৰ গণতান্ত্ৰিক এনেদৰে আন্দোলন সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু কংগ্ৰেছৰ এই প্ৰতিবাদক নেওচিবলৈ ইতিমধ্যে বিভিন্ন ধৰণে আৰক্ষী প্ৰশাসন মোতায়েন কৰা হৈছে আৰু কিন্তু তাৰ পিছতো কংগ্ৰেছৰ এই যি প্ৰতিবাদ ৰুধিব পৰা নাই ভালদৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰাই আমি দেখুৱাইছো এই মুহূৰ্তত আজিৰ দৃশ্যাংশ বেৰিকেড ভাঙি এনেদৰে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক কিহৰ কাৰণে গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰি দিয়া নাই এটা ৰাইজৰ এটা ৰাইট আছে গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰি আছে কিন্তু কিহৰ কাৰণে ইমান কৰি আছে কিহৰ কাৰণে বিজেপি ইমান ভয় খাই আছে আজি কি কৰি আছিল আপুনি আজি গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰিছিলো বিগত দিনত গুৱাহাটীত আমাৰ এটা বাই মৃদুল ইছলাম বাই এনেকুৱা আন্দোলন কৰিবৰ কাৰণে গৈ টিয়াৰ গেছৰ কাৰণে সাফোকেশন ফিল হয় তেওঁ স্পটত ডেথ হয় ইয়াৰ কাৰণে আমাৰো এটা ভাইৰ কাৰণে গোটেইখানি আমাৰ যেটা ৰাইজৰ আছে ৰাইজৰ ভাই এটাৰ কাৰণে গণতান্ত্ৰিক পদ্ধতিতে আন্দোলন কৰিছে প্ৰশাসনে কিয় বয় খাই আছে গোটেইখানি আন্দোলন গণতান্ত্ৰিক পদ্ধতি হৈ আছে আজি পুলিচৰ লগত কি হৈছে আপোনাৰ টানা হেঁচা কৰিছে মই এজন ছোৱালী মানুহ ইয়াৰ পৰা টানা হেঁচা কৰিছে ইয়াতে দেখো কিমান স্পট হৈ আছে কিয় মাটিত পেলাই আমাক টানা হেঁচা কৰি আছে এটাৰ আমাৰ এটা আন্দোলন লাগে কিয় ইমান কৰি আছে কিয় ইমান ভয় পাই আছে প্ৰশাসন কিয় ইমান ভয় খাই আছে কি গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰিবৰ কোনো ৰাইটছ নাই নাকি ৰাইজৰ কোনো দাবী নাই নাকি বিশেষ কৰি কংগ্ৰেছ কৰ্মীৰ কোনো ৰাইটছ নাই নাকি গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰিছে আমাৰ জিলা প্ৰেসিডেন্ট এৰেষ্ট কৰি আছে অভিজিত জিলা কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াক আটক কৰিছে আৰু আমি জানো আমি কংগ্ৰেছে ইয়াৰ পৰা নিৰপেক্ষ তদন্ত কৰি গলে আমাৰ যোনটো ৰাইজৰ হৈ মাত মাতাৰ কাৰণে আমাৰ কংগ্ৰেছ দলৰ এজন সৈনিকক যেনেদৰে হত্যা কৰা হৈছে হেইটোৰ প্ৰতিবাদী আমি আজি এটা প্ৰতিবাদী মিছিল উলাইছিলো কিন্তু আমাক কংগ্ৰেছ অফিচৰ পৰা ওলাবলৈ দিয়া নাই আমি কিয় ওলাবলৈ নিদিও
আমি আজি তাৰে গণতান্ত্ৰিক পদ্ধতিতে আমি ইয়াৰ পৰা গৈ পেলাই আমি ডিচি অফিচৰ সন্মুখত আমি গৈ পেলাই আমি এটা মেমৰেণ্ডাম দিব খুজিছিলোঁ, কিন্তু আমাৰ অসম আৰক্ষীয়ে আমাৰ কংগ্ৰেছ অফিচৰ পৰা আমাক ওলাবলৈ নিদিয়ে। এইটো আমি তীব্ৰ ভাষাত গৰিহণা দিছোঁ আৰু আমাৰ ভয় কৰিছোঁ, ইমান ভয় খাব নালাগে। আমি তীব্ৰ ভাষাকে কৈছোঁ, ইমান ভয় খাব নালাগে। আমি কংগ্ৰেছ দল ৰাইজৰ হৈ বাট পাতি যাম। আমাৰ এনেকুৱা পুলিচ প্ৰশাসন দেখাই পেলাই আমাক ভয় খুৱাব নোৱাৰে। আজি গোটেই অসমত আমি কংগ্ৰেছ পাৰ্টিৰ ফালৰ পৰা ধৰ্ণা দি আছোঁ, কাৰণ যিটো ঘটনা পৰহি হৈছে গুৱাহাটীত, সেইটো গোটেই অসমত এটা সাংঘাতিক নিন্দাজনক ঘটনা। আৰু এনেকুৱা মানুহ মাৰিব নোৱাৰে, এটা গণ্ডগোল হ'ব পাৰে, হেৰি হ'ব পাৰে, কিন্তু মানুহক মাৰাৰ কাৰো অধিকাৰ নাই। এই যে ল'ৰাটো এটা এডভোকেট ল'ৰা, য়ং এনাৰ্জেটিক ভাল ল'ৰা, তাৰ লগত আজি যি বিহেভিয়াৰ হৈছে, সেইকাৰণে গোটেই অসমৰ মানুহ আজি ক্ষুব্ধ, দুখিত। তাৰ কাৰণে আমি গোটেই অসমত আজি প্ৰটেষ্ট কৰিছোঁ। আজি ইয়াতে কি হৈছে? এটা এৰেষ্ট কৰি আছে, কি কৰিব? প্ৰতিবাদটো ওলাইছোঁ। আপোনালোকৰ কি কাৰ্যসূচী আছিল আজি? বহুত কাৰ্যসূচী আছিল, এতিয়া কাৰ্যসূচীৰ বাদ এতিয়া আমাক লৈ গৈ আছে। মেমৰেণ্ডাম দিছোঁ, হ'ব নালাগে নাজানো, যাব লাগে বলক।